ৰহমত নগৰৰ যি বাসিন্দা আছে স্থায়ী বাসিন্দা তেখেতলোকৰ মনৰ ভাৱ মই জানিবৰ কাৰণে তেখেতলোকৰ ওচৰত আহিছোঁ। আমাৰ ইয়াতে ৰহমত নগৰত বৰ্তমান পানীৰ অসুবিধা বহুত অসুবিধা হয় আৰু কিন্তু ৰাস্তাটো বহুত অসুবিধা হয়। এটা যদি বেমাৰী হয় বেমাৰ অন্তিম অৱস্থা হয় তেতিয়া কিন্তু ৰাস্তাটোৰ কাৰণে নিয়াৰ কাৰণে বহুত অসুবিধা হয়। কিন্তু কি কৰে জানানে এনেকুৱা এখন চেয়াৰত বহি পেলাই ভাৰ বান্ধি নিব লগা হয়, সেনেকুৱা এটা অসুবিধা হৈ আছে। জয়ন্ত কুমাৰ দাসে কৈছে যে তেখেতক যদি আপোনালোকে জিকায় বিপুল ভোটটো দি তেতিয়াহ'লে তেখেতে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব। সেই ক্ষেত্ৰত আপোনালোকে কাক বিচাৰিব? তেতিয়া আমি সমস্যা যোনে সমাধান কৰিব তেখেতকে বিচাৰিম আমি। হয়, যিহেতু তেখেতে অলৰেডি প্ৰতিশ্ৰুতি দিছে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে আমি তেওঁকে বিচাৰিম। সেইটোৱে থেংক ইউ। আমি ইটাৰ ছবিতে ভোট দিম। আমাৰ ৰাস্তাটো লাগে। হয়, আৰু বেলেগ কি কি সমস্যা আছে আপোনালোকৰ? সমস্যা পানীৰ সমস্যা আছে, এই ৰাস্তাৰ সমস্যা এইখিনি আৰু আমাৰ ৰাস্তাটো দিলেই হ'ল, বেলেগ একো নালাগে। এতিয়া মুঠতে আপোনালোকে ভাবিছে যে ইটাৰ ছবিত দিম ভোট, আমাক ৰাস্তাটো বনাই দিলে হ'ল। এয়া আপোনালোকে শুনিলে তেখেতলোকৰ ভাষ্য। কৈছে কি আমাৰ যাতে ঘৰ বাৰী এইবিলাক এভেকশ্যন নকৰে আৰু ৰাস্তা ঘাটবিলাক ভাল নহয়, এইখিনি যদি অলপ বনাই দিয়ে তেওঁলোকে আমি এইখিনিয়ে ভাল পাম। কাৰণ আমি থলুৱা মুছলমানেই হয় বা থলুৱা অসমীয়াই হয়, ইয়াতেতো আৰু কোনো বাংলাদেশী মানুহ নাই, হয়নে নহয়? এতিয়া পাহাৰত বাংলাদেশী বুলি কৈ কিবা কিবি বহুত জেগাত এনেকুৱা ঘটনা হৈ আছে। আমি এইখিনিয়ে বিচাৰোঁ আমাৰ মাটিখিনি যাতে বচাব পাৰে আৰু। তেখেতে অলৰেডি আপোনালোকক প্ৰতিশ্ৰুতি দিছে যে যদি তেখেতে ভোটত জয়যুক্ত হয় তেতিয়াহ'লে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব। সমাধান কৰিলেই হ'ল তেখেতে, এইখিনিয়ে আমাৰ পৰা আৰু অন্য একো ক'ব লগা নাই। কাৰণ আমি থলুৱা মানুহেই হয়, প্ৰত্যেকজনে থলুৱা মানুহ হয়। ৰহমত নগৰৰ থলুৱাবাসী ৰাইজৰ মতামত আপোনালোকে শুনিলে, মনৰ ভাৱ। তেখেতলোকে কৈছে যে জয়ন্ত কুমাৰ দাসকে তেখেতলোকে জিকাব, যিহেতু তেখেতলোকৰ বহুত সমস্যা আছে। সমস্যাখিনি সমাধানৰ বাবে যিহেতু জয়ন্ত কুমাৰ দাসে তেখেতলোকক কৈছে যে সমস্যাখিনি সমাধান কৰিব, সেইবাবে তেখেতলোকে কৈছে যে জয়ন্ত কুমাৰ দাসকে তেখেতলোকে জিকাব। এটা কথা ক'ব পাৰোঁনে? কিন্তু আমাৰ ইয়াতে পাহাৰত বহুত ওপৰ হয়, কিন্তু বহুত গৰীব আছে। এতিয়া যাতে আমি মাটিখিনি সুৰক্ষা পাওঁ, সেইটো আমাৰ মানে বিচাৰোঁ ৰাইজে হেৰিৰ পৰা চৰকাৰৰ পৰা, বুজি পাইছি? সেইটো আমাক সুবিধা লাগে আৰু। কাৰণ আমাৰ ইয়াতে বহুত গৰীব আছে, গৰীবেই থাকে পাহাৰত, ধনীটো নাথাকে, হয়নে? সেইকাৰণে এইখিনি আমি সুৰক্ষা পালে হ'ল আৰু। ৰহমত নগৰৰ বাসিন্দাৰ এয়া ভাষ্য শুনিলে, ৰহমত নগৰৰ স্থায়ী বাসিন্দাৰ ভাষ্য আপোনালোকে শুনিলে। নিভাজ লাইভলৈ ধন্যবাদ। মই মাতষাৰ দিলোঁ, বোলো বাইদেউ যাওক, বিনা পইচাত নাযাব। মোক এতিয়া কৈছে 1 টকাও নিদিব। বোলো কি কথা কয়? তাতো টুপি পিন্ধাইছে, তাতো টুপি পিন্ধাইছে, টুপি মাংস, বুজি পাইছে? সেইকাৰণে মই নকওঁ যে আপোনালোকে যদি কংগ্ৰেছৰ কোনোবা আহে বা বিজেপি কোনোবা আহে পইচা লয়, মোক যদি খবৰ দিয়ে মই ভালে পাওঁ। আল্লাহৰ কসম খাই কৈছে মই ভাল পাওঁ, বুজিলে? আৰু মই 35 বছৰ বিজেপি জানে? মোৰ আটাইতকৈ মোৰ ভাল বাল্য বন্ধুজনে হ'ল মুছলমান দেখি। মোৰ মাৰ জন্ম হ'ল টকৌবাৰী 4 নম্বৰ গেট, আৰু টকৌবাৰী 4 নম্বৰ গেটতে 12 ঘৰমান পুৰণা আমাৰ মুছলমান মানুহ আছে, আৰু সেইবিলাকৰ লগত আমি একেলগে ডাঙৰ হোৱা। আৰু মই যেতিয়া কলেজত আছিলোঁ তেতিয়া মই সৰু কাহিনী এটা কওঁ। কলেজত যেতিয়া আছিলোঁ, জেনেৰেল ছেক্ৰেটাৰী যেতিয়া আছিলোঁ, তেতিয়া এই আলফাৰ বজৰং আৰম্ভ হৈছিল। আৰু জেনেৰেল ছেক্ৰেটাৰী হোৱা সেইটোকে মই আলফা নাছিলোঁ, জেনেৰেল ছেক্ৰেটাৰী হোৱাটোকে মোকো এৰেষ্ট কৰিব বিচাৰি আছিলোঁ। কোনোবাই লগাই দিলে, তাক ধৰিলে বহুত আলফা পাই যাব। মই পলাব লগালে, পলাওঁতে 1 বছৰ সেই মুছলমান ঘৰটোত আছিলোঁ। আৰু সেই ৰেকিবৰ মাক মোৰ আন এগৰাকী মাক 5